কেইটামান ঘণ্টা বাকি আছে কেইটামান ঘণ্টাৰ পিছত দিল্লী কপাবলৈ সাজু হৈছে মুছলমান লোকে দিল্লী কপাবলৈ সাজু হৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কেইবাদফীয়া দাবীৰে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব দিল্লী কপিবলৈ গৈ আছে কেইটামান মুহূৰ্ত বাকি আছে কেইটামান ঘণ্টা বাকি আছে কেইটামান ঘণ্টাৰ পিছতে মুছলমান সকলে কপাবলৈ গৈ আছে দিল্লীত কেইবাদফীয়া প্ৰতিবাদ কৰা হ'ব কেইবাদফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমান সকলে সেই প্ৰতিবাদৰ ভিতৰত আছে উচ্ছেদ প্ৰথমটো বিষয় হৈছে উচ্ছেদ ইয়াৰ উপৰি বেআইনীভাৱে ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তি লগতে যি সংখ্যালঘু অসমৰ সংখ্যালঘুক উচ্ছেদৰ নামত কৰা অত্যাচাৰ আজি বিভিন্ন কেইবাদফীয়া দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমান সকলে কেইটামান মুহূৰ্ত বাকি আছে কেইটামান মুহূৰ্তৰ পিছতে শুনিব যে দিল্লী কপিছে দিল্লীত ভয়ানকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সকলে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কেইটামান ঘণ্টাৰ পিছতে দিল্লী কপাই তুলিব হাজাৰ মুছলমান লোকে আপুনি সাজু হওক এই প্ৰতিবাদ অতি বিশাল অতি ভয়ংকৰভাৱে হ'বলৈ গৈ আছে প্ৰতিবাদত কপিবলৈ গৈ আছে দিল্লী কেইবাদফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব মুছলমান সকলে আৰু কেইটামান মুহূৰ্তৰ পিছতে কপিবলৈ গৈ আছে ৰাজধানী দিল্লী সোমবাৰে দিল্লী কপাই তুলিব হাজাৰ মুছলমান সমাজে উচ্ছেদ চলাই অসমৰ সংখ্যালঘুক অত্যাচাৰ কৰাৰ বিৰুদ্ধে এবাৰ মুছলমানসকল সাজু হৈছে দিল্লী কপাবলৈ সাজু হৈছে মুছলিম ছাত্ৰ সন্থা অসম মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কেইটামান ঘণ্টাৰ পিছতে কেইটামান মুহূৰ্তৰ পিছতে দিল্লী কপাই তুলিব হাজাৰ মুছলমানে কেইবাদফীয়া দাবী আছে কেইবাদফীয়া দাবীৰে প্ৰতিবাদত কপিব দিল্লী উচ্ছেদ বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ ইচ্ছু নাই বাবে অত্যাচাৰ কৰিছে নেকি মুছলমানক উচ্ছেদ কৰক আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক সংস্থাপন দিয়ক অন্যায় অত্যাচাৰ বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰুদ্ধে কৰিব এই প্ৰতিবাদ যিসকলক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল ভাৰতীয় ভূমিহীন নাগৰিক প্ৰথমতে তেওঁলোকক ভূমিৰ আবণ্টন দিয়ক তাৰ পিছত উচ্ছেদ কৰক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ ৰাখিব লাগিব আৰু যেহেতু সোমবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সাজু হৈছে মুছলমানসকল আৰু এই মুছলমানে ক'ব লাগিব যে যি উচ্ছেদ চলোৱা হৈছে অসমৰ সংখ্যালঘুসকলৰ বেদখলকাৰীসকলৰ বিৰুদ্ধে গতিকে অসমৰ সংখ্যালঘুক অত্যাচাৰ কৰাৰ বিৰুদ্ধে এবাৰ দিল্লী কপাবলৈ সাজু হৈছে মুছলমানসকলে দিল্লী কপাবলৈ সাজু হৈছে তেওঁলোক কেইটামান ঘণ্টাৰ পিছতে দিল্লী কপি উঠিব ৰাজধানী কপি উঠিব কেইটামান মুহূৰ্তৰ পিছতে কেইবাদফীয়া দাবী আছে সেই দাবীসমূহ যদি আমি চকু ফুৰাওঁ দাবীসমূহ কি আছে সেই দাবীসমূহৰ প্ৰথমটো কাৰণ হৈছে উচ্ছেদ লগতে বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ সাব্যস্ত ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ ইচ্ছু নাই বাবে অত্যাচাৰ কৰিছে মুছলমানক এইদৰে তেওঁলোকে এই কথা বা মন্তব্য কৰিছে লগতে ক'ব লাগিব যে তেওঁলোকে কৈছে যে উচ্ছেদ কৰক কোনো আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক সংস্থাপন দিয়াৰ কথা কৈছে প্ৰকৃত ভাৰতীয় নাগৰিকক যিবোৰ অন্যায় কৰিছে যিবোৰ অত্যাচাৰ কৰিছে যিবোৰ বেআইনী উচ্ছেদ কৰিছে জনবিৰোধী কাম কৰিছে সেইবোৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে মুছলমানসকল আৰু যিসকলক উচ্ছেদ কৰিব বিচাৰিছে সেইসকল কিন্তু ভাৰতীয় ভূমিহীন নাগৰিক এৰ দাবী উত্থাপন কৰিছে যে যাক উচ্ছেদ কৰিব বিচৰা হৈছে সেইসকল হৈছে ভাৰতীয় লোক ভাৰতীয় ভূমিহীন নাগৰিক প্ৰথমতে তেওঁলোকক ভূমিৰ আবণ্টন দিয়ক তাৰ পিছত কৰক উচ্ছেদ আৰু সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ ৰাখিব লাগিব তাৰ বাবে সোমবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু কেইটামান মুহূৰ্তৰ পিছতে দিল্লী কপিবলৈ ইতিমধ্যে কপাবলৈ সাজু হৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কেইটামান ঘণ্টাৰ পিছতে দিল্লী কপিব আৰু কেইটামান মুহূৰ্তৰ পিছতে শুনিবলৈ পাব যে দিল্লী কপাইছে মুছলমানসকলে কেইবাদফীয়া দাবী আছে সেই দাবীসমূহেৰে প্ৰতিবাদ সাব্যস্ত কৰিব এবাৰ মুছলমানসকলে